এই মুহূৰ্তত ৰাজ্যৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে এটা জৰুৰী খবৰ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা। সকলো বিদ্যালয় ছমহীয়া পৰীক্ষা পিছুৱাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। সকলো বিদ্যালয় পৰিদৰ্শকক নিৰ্দেশ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুক লৈ এই নিৰ্দেশনা শিক্ষা বিভাগৰ। ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে সামাজিক মাধ্যমত এই বিষয়ে নিৰ্দেশনা দিয়া পৰিলক্ষিত হৈছে। ইয়াতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে অনুষ্ঠিত হ'বলগীয়া ছমহীয়া পৰীক্ষা বাতিল কৰিব লাগিব আৰু এই ছমহীয়া পৰীক্ষা বাতিল কৰিবলৈ ইতিমধ্যে নিৰ্দেশনা দিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ইয়াতে দেখুৱাব বিচাৰিছোঁ কিছু মুহূৰ্তৰ পূৰ্বে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে অসমৰ সকলো হাফ ইয়াৰলি এক্সাম বাতিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। ইতিমধ্যে অসমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু সেই মৃত্যুৰ বাবে অসমত চলি থকা সকলো হাফ ইয়াৰলি পৰীক্ষা বাতিল কৰিবলৈ নিৰ্দেশ দিছে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। আৰু এই বিষয়ে ইতিমধ্যে সামাজিক মাধ্যমত শিক্ষামন্ত্ৰীগৰাকীয়ে পোষ্ট কৰা পৰিলক্ষিত হৈছে।